নমস্কাৰ বন্ধুসকল আজি আমি ভাৰতৰ ৰহস্যময় ৰূপকুণ্ড হ্ৰদৰ সম্পৰ্কে জানো আহকচোন। ভাৰতৰ স্কেলেটন লেক বা ৰূপকুণ্ড হ্ৰদ হৈছে এটা ৰহস্যময় হ্ৰদ যিটো উত্তৰাখণ্ড ৰাজ্যৰ হিমালয় পৰ্বতত আৰু সমুদ্ৰ পৃষ্ঠৰ পৰা প্ৰায় 5020 মিটাৰ উচ্চতাত অৱস্থিত। এই হ্ৰদটো স্কেলেটন লেক অৰ্থাৎ হাড়ৰ হ্ৰদ বুলি জনা যায় কাৰণ ইয়াত বহু শতাধিক মানুহৰ কংকাল পোৱা গৈছে। 1942 চনত ব্ৰিটিছ বন কৰ্মচাৰীয়ে প্ৰথমবাৰৰ বাবে এই হ্ৰদটোৰ তলত শতাধিক মানুহৰ কংকাল পাইছিল। গৰমৰ সময়ত যেতিয়া বৰফসমূহ গলি যায় তেতিয়া এই কংকালবোৰ দেখিবলৈ পোৱা যায়। বৈজ্ঞানিক গৱেষণা অনুসৰি DNA পৰীক্ষাত দেখা গৈছিল যে এই কংকালবোৰ দুটা বেলেগ বেলেগ মানুহৰ প্ৰজাতিৰ। এটা প্ৰজাতি কংকালসমূহ প্ৰাচীন ভাৰতীয় আৰু আনটো প্ৰজাতি প্ৰাচীন ইউৰোপীয়ান জাতিৰ লোকৰ কংকাল। আৰু DNA পৰীক্ষাত বিজ্ঞানীসকলৰ মতে এই কংকালবোৰ আজিৰ পৰা প্ৰায় 800 পৰা 1200 বছৰ আগৰে বুলি জানিব দিয়ে। মানুহৰ এই কংকালবোৰত বহুজনৰ মাথাত গুৰুত্বপূৰ্ণ আঘাত চিন পোৱা গৈছে। তাৰ স্থানীয় লোকবিশ্বাস অনুসৰি কয় যে এই হ্ৰদৰ কাষলৈ ৰজা যাশোধৰ্মা আৰু তেওঁৰ পত্নীৰ লগত কিছু সৈন্যৰ সৈতে যাত্ৰা কৰিছিল। সেই স্থান নন্দা দেৱী জৈৱমণ্ডল সংৰক্ষিত অঞ্চল আছিল। ৰজা যাশোধৰ্মাই দেৱীক অপমান কৰিছিল, ফলত দেৱী নন্দা দেৱীয়ে বৰষুণ আৰু বৰফৰ কণীৰে তেওঁলোকক এনে শাস্তি দিছিল বুলি বিশ্বাস কৰে। কিন্তু বৈজ্ঞানিকসকলৰ মতে আৰু ঐতিহাসিক দৃষ্টিত ই বিশ্বজনীন এক ৰহস্যৰ কেন্দ্ৰ। কাৰণ ইমানবোৰ মানুহৰ কংকাল একে স্থানলৈ কেনেকৈ ক'ৰ পৰা আহিল ইয়াৰ সঠিক তথ্য আজিও বিচাৰি পোৱা নাই। আৰু তাতে কংকালবোৰৰ DNAও দুটা জাতিৰ হয়। এই ঠাই আজিও পৰ্যটকৰ বাবে অতি জনপ্ৰিয় আৰু ৰহস্যময় স্থান হৈ আছে। বন্ধুসকল, ৰূপকুণ্ড হ্ৰদ ভাৰতৰ এটা সঁচাকৈয়ে ৰহস্যময় হ্ৰদ য'ত শতাধিক অজ্ঞাত কংকাল, অদ্ভুত মৃত্যু আৰু ভৌগোলিক বৈচিত্ৰ্যই ইমান বছৰ ধৰি মানুহক কৌতূহল জগাই আহিছে। তথ্যখিনি জানি যদি উপকৃত হৈছে তেন্তে আনে জানিবলৈও ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু প্ৰতিদিনে এনেধৰণৰ নতুন নতুন তথ্য জানি থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপুনি আমাৰ ফেচবুক পেজটো চাই আছে তেন্তে আমাৰ ফেচবুক পেজটো ফ'ল' কৰি দিব। ধন্যবাদ। পুনৰ লগ পাম অন্য এটা তথ্যৰ ভিডিঅ'ত।